মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজি আমি কেমিকেল বন্ডিং এণ্ড মলিকুলাৰ ষ্ট্ৰাকচাৰ এই চেপ্টাৰটোৰ আমি কি কৰিম MCQ কৰিম আৰু এইটো 4 নম্বৰ খণ্ড আজি বহুত ধুনীয়া ধুনীয়া কুৱেশ্যন কিছুমান আছে লৈ আহিছো তোমালোকৰ কাৰণে 11টা মান কুৱেশ্যন আছে সো এতিয়া তোমালোকে চোৱা প্ৰথম কুৱেশ্যনটো তোমালোকে চোৱা আমাক কৈছে which of the following molecules has a polar covalent bondক কি বুলি কয় ধ্ৰুৱীয় সহযোজী বান্ধনী বুলি কয় ঠিক আছে এতিয়া মনত ৰাখিবা এই Cl টোক ভাঙি দিলে এনেকুৱা হ'ব এতিয়া Cl আৰু এই বান্ধনীডালৰ দুই মূৰে কি আছে সেম পৰমাণু আছে তো এইকাৰণে এইডালক অধ্ৰুৱীয় বান্ধনী বুলি কয় নন পোলাৰ বুলি কয় ইয়াতো তোমালোকৰ কি আছে সেম পৰমাণু আছে দুইফালে তো এইকাৰণে অধ্ৰুৱীয় বান্ধনী এই বান্ধনীডাল চোৱা H আৰু Cl ৰ মাজত থকা বান্ধনীডালৰ দুই মূৰে কি আছে একফালে হাইড্ৰোজেন একফালে কি আছে Cl আছে মনত ৰাখিবা যদি বেলেগ বেলেগ পৰমাণু যদি থাকে তেতিয়ালে সেইটোক আমি সেই বান্ধনীটোক আমি ধ্ৰুৱীয় বান্ধনী বুলি কওঁ পোলাৰ বন্ড বুলি কওঁ কোভেলেন্ট বন্ড বুলি কওঁ ঠিক আছে তো সেই কাৰণে এইটো এটা এই HCl ত কি আছে ধ্ৰুৱীয় সহযোজী বান্ধনী আছে বাকিবিলাকত নাই সেইটো মনত ৰাখিবা তাৰ পিছত নেক্সট কোৱেশ্যনটো তোমালোকে চোৱা In the Lewis structure of CO2 what is the formal charge on the carbon atom এতিয়া আমাৰ কাৰ্বন ডাই অক্সাইড অণুটোৰ যেটো গঠন আছে হেইটো আমাৰ এইটো আকি দিছো মই ইয়াতে ঠিক আছে ইয়াতে যেটো কাৰ্বন আছে সেন্ট্ৰাল এটম কাৰ্বন আছে এই কাৰ্বনটোৰ ফৰ্মেল চাৰ্জ উলিয়া পৰিছে এটা ফৰ্মেল চাৰ্জ আমি কেনেকৈ উলিয়াও ফৰ্মেল চাৰ্জ ইকুৱেল টু V - L - half B মানে হ'ব বন্ডিং ইলেক্ট্ৰন বান্ধনীত থকা ইলেক্ট্ৰন আৰু তো এতিয়া কাৰ্বনটোৰ উলিয়াব দিছে ঠিক আছে কাৰ্বনৰ উলিয়াব দিছে সো কাৰ্বনৰ যোজক ইলেক্ট্ৰনৰ সংখ্যা কিমান 4 ঠিক আছে -L V টো লিখিলো V মানে ভ্যালেন্স ইলেক্ট্ৰন -L মানে লন পেয়াৰ ইলেক্ট্ৰন কাৰ্বনৰ ওপৰত একো একাকী যুগ্ম ইলেক্ট্ৰন নাই সেইকাৰণে 0 লিখিছো -half * B মানে হ'ব কাৰ্বনৰ লগত এইফালে দুইডাল বান্ধনী আৰু এইফালে দুইডাল বান্ধনী আছে টোটাল 4ডাল বান্ধনী আছে 4ডাল বান্ধনীত 8টা ইলেক্ট্ৰন হ'ব ঠিক আছে তো কাট কোট কৰিলে আমি কিমান পাম 0 পাম তাৰ মানে CO2 যেটো সেন্ট্ৰাল এটম কাৰ্বন আছে তাৰ ফৰ্মেল আধান কিমান হয় 0 হয় তো মনত ৰাখিবা ঠিক আছে সো বিৰাট ইম্পৰ্টেন্ট এখিনি তোমালোকে ভিডিওটো চালে তোমালোকৰ বহুতখিনি নলেজ হ'ব এবাৰ কৈছে which of the following molecules contains a coordinate covalent bond বুলি কৈছে এতিয়া মনত ৰাখিবা ইয়াতে NH3 আৰু H+ টো লোৱা যাৰ ওপৰত প্লাস থাকে তাত ইলেক্ট্ৰন অভাৱ হৈ থাকে ঠিক আছে এতিয়া যেহেতু H+ ৰ ইলেক্ট্ৰন অভাৱ হৈ আছে সেই কাৰণে ই কি কৰিব নাইট্ৰোজেনে ইলেক্ট্ৰন কাক দিব H+ ক দি দিব দিলে এতিয়া সহায় কৰিলে না নাই কৰিলে সেই NH3 H+ ক সহায় কৰিলে ইলেক্ট্ৰন দি গনে তো দুইটাৰ মাজত এটা কি হ'ব বন্ডিংৰ সৃষ্টি হ'ব তাক আমি কোঅৰ্ডিনেট কোভেলেন্ট বন্ড বুলি কওঁ ঠিক আছে এটাই সহায় কৰে আনটোৱে কোনো ধৰণৰ অৰিহণা নুবুজায় কিন্তু এটা পৰমাণুৱে আনটোক সহায় কৰে ঠিক আছে সো এনেকুৱা বান্ধনীক আমি কোঅৰ্ডিনেট কোভেলেন্ট বন্ড বুলি কওঁ এই দুটা লগ লাগিলে কি হ'ব NH4+ হ'ব তো ইয়াৰ অপচন হ'ব এইটো ঠিক আছে মানে এই যৌগটোত কোঅৰ্ডিনেট কোভেলেন্ট বন্ড আছে আৰু নেক্সট তো তোমালোকে চোৱা which molecule has a dipole moment indicating a polar covalent bond এতিয়া মনত ৰাখিবা ইয়া dipole moment 0 মনত ৰাখিবা ইয়াতো dipole moment নাই ইয়াতো dipole moment নাই তো এই যেটো পানী আছে এই পানীটোৰ সে বেন্ড শেপ আৰু ইয়াৰ dipole moment আছে কিন্তু মনত ৰাখিবা ঠিক আছে আৰু এটা পোলাৰ ধ্ৰুৱীয় সহজ ইয়াত ধ্ৰুৱীয় সহযোজী বান্ধনী আছে লগতে ইয়াত ডাইপোল মোমেন্টটো আছে তো মনত ৰাখিবা তোমালোকে ঠিক আছে নেক্সট কোৱেশ্যনটো তোমালোকে চোৱা which of the following molecule is non-polar despite having covalent bonds মানে আমাক কৈছে ইয়াৰে তলৰ কোনটো অণু এটা অধ্ৰুৱীয় মানে অণু হয় আৰু ইয়াতে হেইটো উলিয়াব দিছে আমাক ঠিক আছে তোমালোকে জানা পানী এটা ধ্ৰুৱীয় অণু NH3 এটা ধ্ৰুৱীয় অণু HCl এটা ধ্ৰুৱীয় অণু তেতিয়ালে কাৰ্বন ডাই অক্সাইড কি হ'ব অধ্ৰুৱীয় মলিকুল হ'ব হৈ গল তো এইটো তোমালোকে মনত ৰাখিবা তাৰ পিছত নেক্সট তোমালোকে চোৱা which of the following molecules has a linear molecular geometry তোমালোকে জানা যে পানীৰ শেপটো কি হয় বেন্ড শেপ হয় ঠিক আছে লিনিয়াৰ মানে সৰল ৰৈখিক বুলি কয় আৰু NH3 ৰ যেটো শেপ আছে এটো পিৰামিডাল ট্ৰায়াগোনাল পিৰামিডাল বুলি কয় ঠিক আছে CH4 ৰ যেটো শেপ আছে হেতু টেট্ৰাহেড্ৰেল বুলি কয় চতুৰ্ফলকীয় বুলি কয় যেটো কাৰ্বন ডাই অক্সাইডৰ শেপ আছে হেতু কিন্তু লিনিয়াৰ হয় হৈ গল এনেকুৱা আৰু এইফালে দুটা এইফালে অক্সিজেন এটা এইফালে থাকিব এনেকুৱা লিনিয়াৰ শেপ মানে 180 ডিগ্ৰী হ'ব লাগিব ঠিক আছে এটো লিনিয়াৰ শেপ তো এইটো মই কৈ দিলো এটা অপচন আমাৰ কোনটো হ'ব কাৰ্বন ডাই অক্সাইড হ'ব ঠিক আছে তাৰ পিছত নেক্সট কোৱেশ্যনটো চোৱা which molecule is likely to have the largest dipole moment ইয়াতে ডাইপোল মোমেন্ট কিমান হয় 0 হয় ইয়াতেও ডাইপোল মোমেন্ট তুমি
নাপাবা, ইয়াতো ডাইপল মোমেণ্ট নাপাবা, কিন্তু ইয়াৰ শ্বেপটো বেণ্ড শ্বেপ আৰু ইয়াতে হায়েষ্ট ডাইপল মোমেণ্ট তোমালোকে পাবা। ঠিক আছে, মানে গোটেইকেইটাৰ ভিতৰত এইটো ডাইপল মোমেণ্ট চবচে বেছিকৈ হ'ব, সেইটো তোমালোকে মনত ৰাখিবা। নেক্সট কুৱেশ্যনটো চোৱা। In the Lewis structure of SO2, how many lone pairs are there on the central sulfur atom? মানে SO2ৰ তুমি লিউইছৰ গঠনটো আঁকিব লাগিব, আঁকিলে তাত যিটো চেণ্ট্ৰেল এটম ছালফাৰ আছে তাত একাকী যুগ্ম ইলেক্ট্ৰন কেইযোৰ আছে এইটো উলিয়াব দিছে। তো তোমালোকে ডাইৰেক্টলি দেখাই পাইছে এযোৰ একাকী যুগ্ম ইলেক্ট্ৰন আছে, তো এনচাৰ কি হ'ব? বিটো হ'ব। ঠিক আছে, তাৰপিছত নেক্সট তোমালোকে চোৱা। What is the bone angle in a molecule with a trigonal planar geometry? Trigonal planar geometry কেনেকুৱা হয়? এনেকুৱা হয়, এনেকুৱা হয়। ট্ৰাইগনেল প্লেনাৰ জিঅ'মেট্ৰি এনেকুৱা হয়, আৰু ইয়াৰ বন এংগল কিমান হয়? 120 ডিগ্ৰী হয়, মনত ৰাখিবা। ঠিক আছে, তো এইটোক কয় সমতলীয় ত্ৰিভুজ আকাৰ বুলি কয়। তো ইয়াতে বন এংগল কিমান হয়? সদায় 120 ডিগ্ৰী হয়। ঠিক আছে, তো এইটো পাই গ'লা তোমালোকে এনচাৰ 120 ডিগ্ৰী। তাৰপিছত নেক্সট, হুইচ মলেকুল হেজ এ বেণ্ড মলেকুলাৰ জিঅ'মেট্ৰি ডিউ টু দ্য লন পেয়াৰ্ছ অন দ্য চেণ্ট্ৰেল এটম। এতিয়া মনত ৰাখিবা বেণ্ড শ্বেপ কোনটো হয় সেইটো সুধিছে। এইটোতো টেট্ৰাহাইড্ৰেল হয়, হৈ গ'ল। কাৰ্বন ডাই অক্সাইডৰটো লিনিয়াৰ শ্বেপ হয়, আৰু NH3 কি হয়? পিৰামিডেল, ট্ৰাইগনেল পিৰামিডেল শ্বেপ হয়। কিন্তু যিটো পানীৰ শ্বেপ আছে সেইটো এনেকুৱা হয়, বেণ্ড শ্বেপ হয়, এনেকুৱা হৈ গ'ল। আৰু ইয়াতে তোমাৰ লন পেয়াৰ দুযোৰ আছে চেণ্ট্ৰেল এটমটোত, আৰু ইয়াৰ এংগল কিমান? 104.5 ডিগ্ৰী, মনত ৰাখিবা। তো এতিয়া আমাৰ এইটো বেণ্ড শ্বেপ কাৰ হয়? ৱাটাৰৰ হয়, এইটো ভালকৈ মনত ৰাখিবা তোমালোকে। ঠিক আছে, তাৰপিছত নেক্সটটো তোমালোকে চোৱা। হুইচ অফ দ্য ফলোয়িং মলেকুলছ হেজ এন আয়নিক বন? ঠিক আছে, তো এতিয়া ইয়াতে কোভেলেণ্ট বন, পোলাৰ কোভেলেণ্ট বন আছে ইয়াতে। ঠিক আছে, তোমালোকৰ ধ্ৰুৱীয় সহযোজী বান্ধনি আছে। ইয়াতে তোমালোকৰ অধ্ৰুৱীয় সহযোজী বান্ধনি আছে, ইয়াতে অধ্ৰুৱীয় সহযোজী বান্ধনি আছে ৰিজাল্টেণ্টটো। এতিয়া মনত ৰাখিবা, এতিয়া Na+ আৰু Cl কি হয়? মাইনাছ হয়। তো এতিয়া তোমালোকে জানা আয়নিক বন্ড হ'ব লাগিলে এটা মেটেল আৰু এটা নন মেটেল লাগিব। মেটেল আৰু নন মেটেলৰ মাজত কি বান্ধনি সৃষ্টি হয়? আয়নীয় বান্ধনি সৃষ্টি হয়। তো হৈ গ'ল। এতিয়া আমাৰ এনচাৰ কোনটো হ'ব? এইটো হ'ব। ঠিক আছে, তো এনেকৈ মই তোমালোকক 11টা কুৱেশ্যন দি দিলোঁ। তোমালোকে মোৰ ভিডিঅ'বিলাকৰ পৰা বহুতখিনি নলেজ পাবা। বহুত ভিডিঅ' দিয়া আছে MCQৰ ওপৰত, যদি তোমালোকে ভালকৈ চোৱা নলেজ পাবা। পৰীক্ষাত আহে নে নাহে সেইটো মই নাজানো, কিন্তু তোমালোকৰ চিলেবাছৰ ওপৰত ভিত্তি কৰি MCQবিলাক দি আছোঁ, আৰু তোমালোকৰ বহুতখিনি নলেজ হ'ব যদি তোমালোকে ভালদৰে চাইছা লাষ্টলৈকে। তেতিয়াহ'লে তোমালোকে মোক কমেণ্ট কৰি কেনে জনাবা। তোমালোকৰ সঁচাই মানে এইখিনি বেনিফিট হৈছে নে নাই তোমালোকৰ এই ভিডিঅ'টোৰ পৰা। ঠিক আছে।